সঞ্জয় কিষাণ ক'ত গ'ল, তেৰেছ গোৱালা ক'ত গ'ল, ৰূপেশ গোৱালা ক'ত গ'ল, প্ৰণৱ লোচন দাস ক'ত গ'ল, কামাখ্যা প্ৰসাদ ৰাজা ক'ত গ'ল, আমাৰ যেহেতু আদিবাসী চাহ জনগোষ্ঠী নেতৃত্ব বহন কৰা লিডাৰসকল ক'ত গ'ল। আমি আপোনালোকক সকিয়নি দিছোঁ, আগন্তুক দিনত যদি আপোনালোকে আমাৰ জনগোষ্ঠীটোৰ সমস্যাৰাজিত যদি আপোনালোকে থিয় নিদিয়ে, মাত নিদিয়ে, মাত দেখা দিবলৈ নাহে, তেতিয়া আগন্তুক দিনত কিন্তু আমি চাওতাল সমাজেও কিন্তু আপোনালোকক প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক, আমি চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে শোভা মাঝিৰ হত্যাকাণ্ডৰ লগত যিসকল জড়িত ব্যক্তি অতি শীঘ্ৰে কাৰেক্ট কৰি চিনাক্ত কৰি কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অন্যথা আমি চাওতাল ছাত্ৰ সন্থা আৰু মাঝি মণ্ডল সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাই কিন্তু মৌন হৈ নাথাকোঁ, এয়া কিন্তু স্পষ্ট কৰিছোঁ। নিৰ্মমভাৱে অতি নিৰ্মমভাৱে হত্যা হোৱা ডিব্ৰুগড় জিলাৰ বকুলৰ যি নিৰ্মমভাৱে হত্যা হোৱা শোভা মাঝিৰ আজি আত্মাৰ সদ্গতিৰ বাবে আৰু উচিত ন্যায়ৰ বাবে আজি আমি মৌন সমদল উলিয়াওঁ। আৰু এই মৌন সমদল কাৰ্যসূচীৰ জৰিয়তে আজি আমি চৰকাৰক ক'ব বিচাৰোঁ, এই বিজেপি চৰকাৰে বিভিন্ন সময়ত শ্লোগান দিয়ে বেটি বাচাও আৰু বেটি পঢ়াও, কিন্তু আজি এই সময়ত এই বিজেপি চৰকাৰৰ যি শ্লোগান, সেই শ্লোগান কিন্তু কাৰ্যকৰী হোৱা নাই। আমি চাওতাল ছাত্ৰ সন্থাই হওক বা মাঝি মণ্ডল সমিতিয়ে হওক, বিজেপি চৰকাৰৰ যি শ্লোগান, সেই শ্লোগান কিন্তু আমি দেখি পোৱা নাই। অতি দুখৰ বিষয়, অতি লজ্জাৰ বিষয় যে আজি দিনে পোহৰে আজি এগৰাকী নাবালিকাক, আজি শোভা মাঝিক আজি নিৰ্মমভাৱে ৰেপ কৰি, নিৰ্মমভাৱে তাক নিৰ্যাতন কৰি, সেই নিৰ্মমভাৱে নিৰ্যাতন কৰি আজি নদীত পেলাই দিয়া হৈছে। তথাপি বৰ্তমানলৈকে কিন্তু এই উক্ত পৰিয়ালটিয়ে কোনো ধৰণৰ ন্যায় পোৱা নাই। আজি সন্দেহযুক্তভাৱে আজি আমি গম পাইছোঁ, আজি সন্দেহযুক্তভাৱে যি বৰুণ মুণ্ডা নামৰ এজন ল'ৰাক কাৰায়ত্ব কৰিছে বুলি। সেয়েহে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে অতি শীঘ্ৰে শোভা মাঝিৰ হত্যাকাণ্ডৰ লগত, হত্যাকাণ্ডৰ লগত জড়িত যিকেইজন পাখণ্ড, আজি বৰুণ মুণ্ডাৰ লগত যিকেইজন পাখণ্ড জড়িত হৈ আছে, অতি শীঘ্ৰে চিনাক্ত কৰি যাতে কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে, তাৰ বাবে আমি চাওতাল ছাত্ৰ সন্থা, মাঝি মণ্ডল সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ। আৰু আমি দুখ পাইছোঁ যে আজি এই নিৰহ পৰিয়ালটি আজি তেওঁৰ এই শোভা মাঝি যিহেতু পিতৃহাৰা আৰু মাতৃহাৰা, আজি মাক দেউতাক অবিহনে তেওঁ যিহেতু আছিলে, আজি নিৰ্মমভাৱে হত্যা হোৱাৰ পিছতো আজি এই উক্ত পৰিয়ালৰ ঘৰত কোনো ধৰণৰ মন্ত্ৰী এম এল এ আহি উপস্থিত হোৱা আমি নেদেখিলোঁ। আমি আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে বিভিন্ন সময়ত আপোনালোকে এই আমাৰ আদিবাসী অধ্যুষিত বা চাওতাল অধ্যুষিত অঞ্চলত আপোনালোকে আহে ভোট বিচাৰি, কিন্তু আজি দুখৰ সময়ত আপোনালোকে এই মিনিষ্টাৰ এম এল এসকল ক'ত গ'ল, সঞ্জয় কিষাণ ক'ত গ'ল, তেৰেছ গোৱালা ক'ত গ'ল, ৰূপেশ গোৱালা ক'ত গ'ল, প্ৰণৱ লোচন দাস ক'ত গ'ল, কামাখ্যা প্ৰসাদ ৰাজা ক'ত গ'ল, আমাৰ যেহেতু আদিবাসী চাহ জনগোষ্ঠী নেতৃত্ব বহন কৰা লিডাৰসকল ক'ত গ'ল। আমি আপোনালোকক সকিয়নি দিছোঁ, আগন্তুক দিনত যদি আপোনালোকে আমাৰ জনগোষ্ঠীটোৰ সমস্যাৰাজিত যদি আপোনালোকে থিয় নিদিয়ে, মাত নিদিয়ে, মাত দেখা দিবলৈ নাহে, তেতিয়া আগন্তুক দিনত কিন্তু আমি চাওতাল সমাজেও কিন্তু আপোনালোকক প্ৰত্যুত্তৰ দিবলৈ সাজু আছোঁ। আমি অনুৰোধ জনাইছোঁ জিলা প্ৰশাসনক, আমি চৰকাৰক দাবী জনাইছোঁ, অতি শীঘ্ৰে শোভা মাঝিৰ হত্যাকাণ্ডৰ লগত যিসকল জড়িত ব্যক্তি অতি শীঘ্ৰে কাৰেক্ট কৰি চিনাক্ত কৰি কঠোৰতম শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অন্যথা আমি চাওতাল ছাত্ৰ সন্থা আৰু মাঝি মণ্ডল সমিতি আৰু আদিবাসী ছাত্ৰ সন্থাই কিন্তু মৌন হৈ নাথাকোঁ, এয়া কিন্তু স্পষ্ট কৰিছোঁ। Assam Focus।